কেইবছৰমানৰ পিছৰ কথা। মা বহিছ? বহুতো জানো তুমি আইতাক আমনি কৰিছিলা নি? মা আমাৰ এই নাই নি? ছোৱালীক পঢ়াই আছে। হয় নি? শুনিছানে? হেৰা বোলো শুনিছানে? গৈছো। আপুনি আহি পালেহি? পালোহি পাই। আজি বৰ গৰম পৰিছো। কাম কৰা মানুহবোৰতো বহুত কষ্ট পালো। শুনজনী। মা দেউতালে বিচনীখন লৈ আহাচোন। গৈছো। দি আছো। আপুনি বহক, মই আপোনালে পানী গিলাচ আনোগৈ। নালাগে যোৱা। খাই লৈ ভৰি হাতকেইটা ধুই লওঁ, মই ভাতৰ ব্যৱস্থা কৰোঁগৈ। বাৰু ঠিক আছে যোৱা। এইকেইটা ধুই খাই ল'ম। এইদৰে পাৰ হৈ গ'ল কেইটামান মাহ আৰু হঠাৎ এই সুখী পৰিয়ালটোলৈ নামি আহিল এজাক কাল ৰিচা ভিতৰলৈকে সোমাই আহাচোন। তুমি বহাচোন, মই কাপোৰকেইটা যাবি শেষ কৰি লওঁ। তোমাৰ কথাত ইমান গৰম নকবা আৰু গৰমৰ কথা। তুমি গোটেই দিনটো কামেই কৰি থাকা নে? নহলেনো কি কৰিবা, দিনটো ঘৰৰ কাম ইটো সিটো ওলাই থাকে। নালাগে নেকি? নালাগে কষ্ট দিয়া আকৌ চেলফি কিন্তু পষ্ট দিম নাজানোৱে দেখোন। নবৌ তোমাক ইমান ধুনীয়া লাগিছে। ফোন নাম্বাৰটো দিয়া হো, মই ফটো পঠিয়াই দিম। আমাৰ ঘৰত এনেকুৱা ডাঙৰ মোবাইল নাই নহয় নিছা। কি যে কথা কোৱা আৰু নবৌ, তোমালোকৰ ঘৰত এণ্ড্ৰইড মোবাইল এটাও নাইনে? আমিনো এনেকুৱা ডাঙৰ মোবাইল এটা ল'বলৈ পইচা ক'ত পাম? আজিৰ যুগত আৰু ইমান অকা মানুহ নাই নহয়। ঋণ ল'লেই হয় দেখোন। মই অকলটো নিজে কৰি দিম নহয়। তুমি দাদাৰ লগত আলোচনা কৰিবা। মই যাম। ঠিক আছে যোৱা বাৰু, মই দাদাৰ লগত আলোচনা কৰিম। অজন্তাই স্বামী মানসৰ লগত আলোচনা কৰি ঋণ লৈ এটা এণ্ড্ৰইড মোবাইল লৈ আৰু সেইদৰে পাৰ হৈ গ'ল কেইটামান দিন। কি হ'ল? যাচোন যা, তহঁতৰ মানে কিবা এটা চাবলৈও শান্তি নাই, অকল অশান্তি। এই বোৱাৰীজনীৰ পৰা অকণো শান্তি নাইকিয়া হ'ল। কেৱল মোবাইল ঘৰখনৰ কাৰো প্ৰতি গুৰুত্ব নাইকিয়া হ'ল। এদিন এই মোবাইলটোৰ কাৰণে ঘৰখন ধ্বংস হৈ যাব। ইন্টারনেট জগতত দেখুন এইজনী নতুন প্ৰক্ৰিয়া। এবাৰ জালখন পেলাই চাব পাৰি, চিয়ে কিজানি। এই মহিলাজনী নতুন যদি চিয়ানা আছে, কিন্তু ময়ো কম নহয়। কিদৰে লাইনত আহিছো চাই থাক। মই
মই এখন চক্ৰদেহী, যাৰ কবলৰ পৰা মুক্তি পোৱাটো ইমান সহজ নহয়। ইয়াত যুদ্ধ কৰিবলৈ একো অস্ত্ৰৰ প্ৰয়োজন নাই। ইয়াত লাগে এটা এণ্ড্ৰইড মোবাইল। এৰা শুনিছানে? এই পানী এগিলাচ দিয়াচোন। আনিছিলো। এইডালতনো কিনো চাই থাকে নহয়। পানী চানী নালাগে, এইবোৰকে কৰি থাকো মোবাইলত দিনৰ দিনটো। হা, এইবোৰে তহঁতৰ ধান্দা। দিনৰ দিনটো কষ্ট কৰি আহো আৰু তহঁতি মোবাইলত এইবিলাক কৰিবৰ কাৰণে মোবাইল লৈছিলি। হয়, তই ঘৰৰ পৰা ওলাই যাবি আজি, নহ'লে তোক মই কাটি দুচৰ কৰিম। সোনকালে ওলাই যাবি ঘৰৰ পৰা। মোৰ কথাটো এবাৰ শুনিবলৈ চেষ্টা কৰো। শুনিছনে? ক'ৰ পৰা যে কি হৈ গ'ল মই ভাবিয়েই নাপালোঁ। এটা মোবাইলে মোৰ জীৱনৰ গতি সলাই পেলালে। মোৰ সুখৰ সংসাৰখন ধ্বংস হ'ল। সমাজৰ আগত মই কেনেকৈ মুখ উলিয়াম? নাই, মই নিজকে শেষ কৰি পেলোৱাই ভাল। চিনি পোৱা নেকি? পাৰলৈ আহিলো নেকি? তুমি দেখাব পাৰিবা? অঁ, ঠিক আছে, ব'লাচোন। অজন্তা, তই কি কৰিব লৈছ? অঁ, মই জীয়াই থকা যোগ্য নহয়। তই কি হৈছে? সকলোবোৰ ভাঙি পাতি কচোন মোক। ঘৰৰ পৰা ওলাই যাবলৈ কৈছো নহয়, তই এতিয়া কৈছ। ৰবা, কথাখিনি অলপ বুজি লোৱা। তই কোন? মোৰ ঘৰত তই কি কৰিছ? মই নয়ন, অজন্তাৰ কলেজত মই ভাল বন্ধু। তুমি যিখিনি ভাবিছা সেইখিনি সঁচা নহয়। সত্য কথাটো মই কম তোমাক। বাৰু কোৱাচোন বাৰু কথাখিনি, ময়ো শুনি লওঁ। ই হৈছে ইণ্টাৰনেট জগতৰ এক বিশাল চক্ৰ, য'ত সিহঁতৰ বলি হয় প্ৰতিদিনাই একোজনীকৈ সহজ সৰল নাৰী। এই চক্ৰটোৱে সকলো সময়তে ইণ্টাৰনেট জগতখনৰ ওপৰত চকু ৰাখে, আৰু যেতিয়াই সিহঁতে কাৰোবাক সহজ সৰল দেখে তেতিয়াই সেইগৰাকী মানুহৰ ওপৰত টাৰ্গেট কৰি লয়। কোৱাচোন, এতিয়া তুমি যি দেখিলা সেইখিনি মাত্ৰ সিহঁতৰ এটা সৰু অংশ, যাৰ বলি হ'ল অজানিতে অজন্তা। মই তোমাৰ কথাখিনি বুজি নোপোৱাকৈ তোমাক বহুত কষ্ট দিম, এইবাবে তুমি মোক ক্ষমা কৰি দিবা। নয়ন, মানস, এতিয়া বাৰু আমি কি কৰা উচিত? মানস, এতিয়া আমি পুলিচৰ সহায় লওঁতে উচিত হ'ব। পুলিচ? পুলিচৰ সহায় ললে আমাৰ বাৰু সমাজত বদনাম হ'ব নি বাৰু? নয়ন, বদনামলৈ যদি ভয় কৰি আজি তোমালোকে মনে মনে থাকা, তোমালোকৰ দৰে বহু পৰিয়াল এই চক্ৰটোৰ কবলত পৰি ধ্বংস হৈ যাব। তোমালোকে একো চিন্তা নকৰিবা, সকলো মেনেজ কৰি আছো।
মোৰ এজন বন্ধু ক্ৰাইম ব্ৰাঞ্চৰ ডাঙৰ বিষয়া। সি আমাক সম্পূৰ্ণৰূপে সহায় কৰিব। আমাক বৰ সঁচাকে সহায় কৰিবনে তেওঁ? নিশ্চয় কৰিব মানৱ। হেল্ল' আকাশ। মোক এটা ডাঙৰ সহায় লাগিছিল। তহঁতি অকণো টেনশ্যন নলয়, মই ইহঁতৰ ওপৰত এতিয়াৰ পৰাই তদন্ত আৰম্ভ। হেল্ল' জ্যোতি। আমাৰ হাতত এটা ডাঙৰ চেলেঞ্জ আহি পৰিছে। এটা ডাঙৰ অপাৰেশ্যন কৰিব লাগিব। ৰেডি থাক। ঠিক আছে মই ৰেডি আছোঁ, তই আহি যা। বহুত ষ্ট্ৰং এইটো, ইয়াক ক্ৰেক কৰাটো ইমান সহজ নহ'ব বুজিছা। কি হ'ল? মই ইয়াৰ ফায়াৰৱালটো ভাঙি ট্ৰেক কৰিব পাৰিম। ই আৰু মই এটা বাচি যায় ইমান সম্ভৱ নহয়। মই তোমাৰ মোবাইলত ট্ৰেকিং ডিভাইচ এক্টিভেট কৰি দিছোঁ, যাৰ জৰিয়তে তুমি তাক সহজে ধৰিব পাৰিবা। থেংক ইউ। থেংক ইউ। আরে মোৰ চিষ্টেমটো দেখোন কোনোবাই ক্ৰেক কৰিছে। আরে মোক দেখোন কোনোবাই ক্ৰেক কৰি আহি আছে। নাই নাই, ইয়াত ৰখি থাকিলে ফচি যাম। মই পঢ়াব লাগিব ইয়াৰ পৰা। ইন্সপেক্টৰ তই কি ভাবিছ? মোক ধৰিলে সকলো শেষ হৈ যাব? না, ভুল ভাবিছ। এই ইণ্টাৰনেট জগতখনৰ সামান্য এটা মই সৰু অংশ। ইয়াৰ কাগজজোপা ইমানেই বিশাল যে তাক শেষ কৰাটো তহঁতৰ বাবে অসম্ভৱ। গৈ তোৰ এই ইণ্টাৰনেটৰ খেল তই জেলত দেখাবি। চাহি আনিলি নেকি? নন, তই যদি নথকা সদায় মোৰ কি হ'ল হয়? মানৱ, তুমি নথকা যেন হয়তো আমাৰ এই সুখৰ সংখ্যাখন ভাগি গ'ল হেঁতেন নহয়। তুমি আমাক ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিলা। আচলতে মানৱ অজন্তাই নহয়, প্ৰতিগৰাকী নাৰীকে
সুৰক্ষা দিয়াটো আমাৰ এটা দায়িত্ব। আৰু যদি ভৱিষ্যতে যদি তুমি কোনোবা নাৰীক যদি বিপদত পৰা দেখা, তুমি কেতিয়াও ৰখি নাথাকিবা, নিশ্চয় যেনেকৈ পাৰা সহায় কৰিবলৈ নিশ্চয় চেষ্টা কৰিম নয়ন। মানস, হয় দেই নহয়, তোৰদৰে যদি সকলোৱে ভাবিলে হয় আমাৰ দেশৰ প্ৰত্যেকগৰাকী নাৰী সুৰক্ষিত হৈ থাকিলেহেঁতেন। হয়, তই সঁচা কথাই কৈছ। নয়নৰ সহায়ত পুলিচ প্ৰশাসনে সেই চক্ৰটোৰ ব্লেকমেইল কৰি থকা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে আৰু অজন্তাহাতৰ পৰিয়ালটোলৈ সুখ শান্তি ঘূৰি আহে। সমূহ ৰাইজলৈ এটা বিনম্ৰ অনুৰোধ, এনে দুষ্ট চক্ৰৰ কবলৰ পৰা নিজকে বচাই ৰাখক আৰু মোবাইলৰ সদব্যৱহাৰ কৰক। আপোনালোকৰ অকণমান অসাৱধানতাই আপোনাৰ জীৱনলৈ অন্ধকাৰ নমাই আনিব পাৰে। আৰু আমাৰ এই কাহিনীটো বাস্তৱ জীৱনত ঘটি থকা ঘটনাৰ ওপৰত নিৰ্মিত আৰু তাৰে কিছু অংশ আপোনালোকলৈ কাহিনীৰূপে আগবঢ়ালোঁ। আপোনালোকে যদি আমাৰ এই চুটি ছবিখন চাই ভাল পালে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক। আৰু আগলৈ এইদৰে নতুন ভিডিঅ' চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আমাৰ চেনেলটোৰ নাম হৈছে AD প্ৰডাকশ্যন। ধন্যবাদ। Again. Insert password.